पहला जो पॉइंट हम लोग आप लोग को बोलना चाहते हैं कि ये जो पूरा घटनाक्रम हुआ ये कोई संयोग नहीं था, ये एक खूनी साजिश था और ये कोई अचानक भी नहीं हुआ था, ये पूर्व से आयोजित था और ये कोई कुदरती बात नहीं हुआ था, ये कॉन्स्पिरेसी था और ये स्पॉन्टेनियस नहीं था, ये स्पॉन्सर्ड था। पंजाबर मुख्यमंत्री बा कांग्रेसर फाলৰ পৰা যিখিনি কথা কোৱা হৈ আছে যে এটুত আমি একো নাজানিছিলো, সাডেনলি এটু হৈ গল, ইট ওয়াজ জাস্ট এ স্পন্টেনিয়াস রিয়াকশন। আমি কব খুজিছো যে প্ৰধানমন্ত্ৰীক হত্যাৰ এটা সুপৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল 5 তাৰিখে। আজি হঠাৎ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ সম্পৰ্কত কিছু কুটু মন্তব্য কৰা দেখি মই সঁচাকৈ আচৰিত হৈছোঁ। কাৰণ যিখন জনসভাত দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰিবলৈ গৈছিল তাত ৭০,০০০ চকী পৰা আছিল আৰু সকলো ৰাষ্ট্ৰীয় মাধ্যমতে প্ৰকাশ পাইছে যে সভাখনত মাত্ৰ ৭০০ মানুহ উপস্থিত আছিল, যিটো কাৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমতে হেলিকপ্টাৰ বাদ দি পেলাই স্থলপথেৰে যাবলৈ থিৰাং কৰে আৰু যেতিয়া স্থলপথেৰে গৈ থাকোঁতেও গম পালে যে সভাত সমাগম একেবাৰে প্ৰায় শূন্য, প্ৰায় ১০০০ মানুহ তেতিয়ালৈকে হোৱা নাছিল, যিটো কাৰণে এটা কৌশলগত কাৰণত প্ৰধানমন্ত্ৰীগৰাকীয়ে সভাস্থলী ত্যাগ কৰাৰ স্বাৰ্থত আধা বাটৰ পৰাই ঘূৰি যাবলৈ বাধ্য হয়। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.